কৰোঁ, কিন্তু বৰ্তমান এই অইল ইণ্ডিয়া লিমিটেডৰ ভিতৰচৰাত যি অৰাজকতাৰ সৃষ্টি হৈছে, অইল ইণ্ডিয়াই যেনেধৰণে মনোপলি নিজৰ ইচ্ছামতে বিভিন্ন ধৰণৰ কাম কাজ কৰে আমাৰ দৃষ্টিগোচৰ হৈছে। তৈল অধুষিত অঞ্চলৰ নিবনুৱাসকলক ভাতে মৰাৰ এক কৌশল ৰচনা হৈছে আৰু অইল ইণ্ডিয়াৰ প্ৰতিটো মুহূৰ্ততেই আমি দেখিবলৈ পাইছোঁ এটা চক্ৰৰ উচ্চতনি বা হেঁচাত তৈল অধুষিত অঞ্চলৰ যিসকল নিবনুৱা আছে এই নিবনুৱাসকলৰ বিৰুদ্ধে কিছুমান তেওঁলোকে নীতি নিৰ্দেশনা জাৰি কৰিছে। এই কথাখিনিকে আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি আপোনালোকৰ আগত অৱগত কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু এই সংবাদ মেলৰ জৰিয়তে অইল ইণ্ডিয়া লিমিটেডক দুলীয়াজান আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি 7 দিনৰ সময়সীমা আজিৰ তাৰিখৰ পৰা আমি বান্ধি দিম। এই বিষয়খিনিৰ ওপৰত যদি অইল ইণ্ডিয়া লিমিটেডে কোনো ধৰণৰ প্ৰতিক্ৰিয়া বা কোনো ধৰণৰ আলোচনা বা এই গোটেই বিষয়খিনি সমাধানৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে কিন্তু টাই আহোম ছাত্ৰ সন্থাই ডিব্ৰুগড় জিলাখনৰ অন্তৰ্গত অইল এফেক্টেড এৰিয়াৰ অধীনস্থ প্ৰতিখন আঞ্চলিকৰ সহযোগত কিন্তু এক গণতান্ত্ৰিকভাৱে পুনৰ অইল ইণ্ডিয়াৰ বিৰুদ্ধে আন্দোলন কিন্তু আমি গঢ়ি তুলিবৰ কাৰণে সাজু হৈছোঁ। কাৰণ অইল ইণ্ডিয়া লিমিটেডে ভিতৰচৰাত এনেকুৱা ধৰণৰ অৰাজকতা বা এনেকুৱা ধৰণৰ স্থানীয় তৈল অধুষিত অঞ্চলৰ নিবনুৱাসকলৰ পৰিপন্থী যিসমূহ কাৰ্যকলাপ, এই কাৰ্যকলাপসমূহ কৰাৰ ক্ষেত্ৰত নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত আমি যিখিনি বাধাৰ সন্মুখীন হৈ আহিছে স্থানীয় নিবনুৱাসকলে, ডিব্ৰুগড় জিলাৰ সন্মানীয় আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ ডাঙৰীয়াক মই মৌখিকভাৱে গৈ গোটেই কথাখিনি অৱগত কৰিছিলোঁ। তাৰ লগে লগে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াক মই নিজে তেখেতৰ বাসগৃহত গৈ এই গোটেই যিখিনি আমাৰ থলুৱা নিবনুৱাৰ স্থানীয় যিটো এটা নিযুক্তিৰ ক্ষেত্ৰত যিখিনি আচলতে বাধা হৈছে, এই গোটেই কথাখিনি তেখেতকো অৱগত কৰা হৈছে। গতিকে আজি এই গোটেই কথাখিনি পুনৰ সংবাদ মেল জৰিয়তে আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। শেহতীয়াকৈ অইল ইণ্ডিয়া লিমিটেডে যিকেইখন গাড়ীৰ কাৰণে তেওঁলোকে নিবিদা আহ্বান কৰিছে, যিখিনি বিজ্ঞাপন তেওঁলোকে ইতিমধ্যে প্ৰকাশ কৰিছে, এই বিজ্ঞাপন ক্ষেত্ৰত আমি এটা কথা অইল ইণ্ডিয়া লিমিটেডক টাই আহোম ছাত্ৰ সন্থা দুলীয়াজান আঞ্চলিকৰ তৰফৰ পৰা এটা কথা আমি জানিব বিচাৰিছোঁ যে বিগত দিনসমূহৰ যিসমূহ নিবিদা অনুষ্ঠিত কৰা হৈছে, যিসমূহ টেণ্ডাৰ হৈছে, তাত কিন্তু এটা কথা স্পষ্টকৈ লিখা থাকে যে সেই গাড়ীসমূহৰ সংখ্যা কিমান, কেইখন গাড়ী টেণ্ডাৰ কৰা হ'ব। কিন্তু শেহতীয়া যিটো তেওঁলোকৰ টেণ্ডাৰৰ কাৰণে যিটো প্ৰচেছ তেওঁলোকে কৰিছে, তাত কিন্তু কোৱান্টিটি বা অথবা সংখ্যাৰ কথাটো উল্লেখ নাই। অসমৰ ৰাইজে তৈল অধুষিত অঞ্চলৰ ৰাইজে কেনেকৈ গম পাব যে এই তৈল উদ্যোগটোত কেইখন আচলতে গাড়ী এতিয়া নিবিদাৰ আহ্বান কৰা হৈছে, এই কথাটো কোনো কাৰণতে অইল ইণ্ডিয়াই এতিয়ালৈকে স্পষ্ট কৰি দিয়া নাই। তাৰ লগে লগে আৰু এটা কথা আমি বিভিন্ন সময়ত অসমৰ ৰাইজক বা অইল অধুষিত অঞ্চলৰ ৰাইজক আমি জনাই আহিছোঁ যে অইল ইণ্ডিয়া লিমিটেডৰ ওৱান মেন ওৱান ভেহিকেল যিটো এটা পলিচি আছে, এই পলিচিৰ আধাৰত অইল ইণ্ডিয়া লিমিটেডে নিবনুৱা সংস্থাপন কৰি আহিছোঁ বুলি এই সৰু সৰু গাড়ীসমূহৰ নিবিদা কৰি তাতে নিবনুৱাসকলক সংস্থাপনৰ কাৰণে তেওঁলোকে এটা প্ৰক্ৰিয়া আৰম্ভ কৰে। কিন্তু আপোনালোকে জানি আচৰিত হ'ব, অইল ইণ্ডিয়া লিমিটেডে এই গোটেই কথাখিনি কিন্তু তেওঁলোকে ৰাইজক জনায় যে আমি নিবনুৱা সংস্থাপন কৰিছোঁ। কিন্তু আপোনালোকে যেতিয়া এখন গাড়ী নিবিদাৰ জৰিয়তে লটাৰীত পাব, আপুনি এক্সচেঞ্জৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ড গোটেই বস্তুখিনি জমা দিয়াৰ পিছত যেতিয়া পাব, সেই গাড়ীখনত কিন্তু যিখন এল'ৱে থাকে, সেই নিবিদা যোগে পোৱা এল'টো লিখা থাকে দ্য কণ্ট্ৰেক্টাৰ হেভ দ্য ৰাইট টু ছিলেক্ট দ্য ড্ৰাইভাৰ, এটা কথা স্পষ্টকৈ লিখা আছে। আৰু সেই কথাটো আমি অইল ইণ্ডিয়া লিমিটেডক বাৰে বাৰে সুধি আছোঁ যে আপোনালোকে নিজে ইচ্ছা কৰিলে পলিচিবিলাক বনায় আৰু নিজে ইচ্ছা কৰিলে কেতিয়াবা এমেণ্ডমেণ্ট কৰে, এই কথাখিনিলৈকে ঠিক আছে, কিন্তু আপোনালোকে নিবিদাৰ জৰিয়তে এগৰাকী নিবনুৱাই পোৱা গাড়ীখন অইল ইণ্ডিয়াত চলোৱাৰ অধিকাৰ কিয় নাই? অইল ইণ্ডিয়াৰ অসুবিধাটো ক'ত আছে? এই কথাখিনি কিন্তু অইল ইণ্ডিয়া এতিয়া ৰাজহুৱাভাৱে স্পষ্ট কৰিব লাগিব। কাৰণ অইল ইণ্ডিয়া লিমিটেডে নিবনুৱাৰ কাৰণে যিহেতু গাড়ীখন তেওঁলোকে ইয়াতে নিবিদা কৰি পেলাই এজন মানুহক লটাৰীযোগে পোৱাৰ ব্যৱস্থা কৰিছে, কিন্তু তেখেতৰ ঘৰৰ মানুহে অথবা সেই নিবনুৱাজনে লাভ কৰা গাড়ীখন কিয় অইল ইণ্ডিয়াত চলাব নোৱাৰে? আৰু অইল ইণ্ডিয়াই যেতিয়া আমাৰ নিবনুৱা ল'ৰাবিলাকে যেতিয়া গাড়ীখন লৈ পেলাই প্লেচ কৰিব যায়, তেতিয়া কিন্তু অইল ইণ্ডিয়াৰ বিষয়ববীয়াসকলে এটা কথা প্ৰশ্ন কৰে যে আপোনালোকৰ ইউনিয়ন কাৰ্ড আছে নে নাই? এই কথাটো NITতে হওক, এডভাৰ্টাইজমেণ্ট হওক বা এল'ৱে কপি ক'তো উল্লেখ নাই যে ইয়াত এখন ইউনিয়ন কাৰ্ড প্ৰয়োজন হ'ব বা ইয়াত আমাৰ চলাবৰ কাৰণে অইল ইণ্ডিয়াই কিছুমান বান্ধি দিয়া নিয়ম নীতি প্ৰযোজ্য হ'ব, এই কথাটো কোনো নাই। কাৰণ কেলৈ যিজন অ'নাৰ হয়, যিগৰাকী মালিক হয়, তেওঁ গাড়ীখন ইচ্ছাকৃতভাৱে কাৰোবাক চলাব দিব পাৰে বা তেওঁ নিজে চলাব পাৰে। কিন্তু অইল ইণ্ডিয়া লিমিটেডে কৌশলগতভাৱে চক্ৰান্তমূলকভাৱে এই গোটেই প্ৰক্ৰিয়াটোত কিন্তু দায়হৰা মন্তব্য দি এটা বিশেষ চক্ৰক কিন্তু একে সৰ্বকালৰ কাৰণে কিন্তু অনাদি অনন্ত কালৰ কাৰণে তেওঁলোকে কিন্তু সংৰক্ষণ কৰি দিয়া এটা কুটকৌশল ৰচনা কৰিছে। আমি সকলোকে এটা কথা আহ্বান জনাইছোঁ, অসমৰ বিভিন্ন জিলাৰ পৰা, অসমৰ বাহিৰৰ জিলাৰ পৰা, অসমৰ বাহিৰৰ পৰা আহিছে বিভিন্ন লোক আহি পেলাই ইয়াতে গাড়ী চালনা কৰিছে, কোনোবাই কৰ্ম সংস্থাপন কৰিছে, বিভিন্ন জাতি জনজাতি
ধৰ্মজাতি ধৰ্মাৱলম্বী লোকে আহি পেলাই ইয়াতে গাড়ী চলাই আছে। স্থানীয় থলুৱা কোনো স্থানীয় লোকে বা তৈল অধিকৃত অঞ্চলৰ কোনেও কিন্তু সেইসকলক লৈ পেলাই আজি পৰ্যন্ত আমি বাধা তেওঁলোকক হেঁচা প্ৰয়োগ কৰা নাই যে ইয়াৰ পৰা কাম কৰিব নালাগে বা ইয়াৰ পৰা কামত গুচি যাওক বা ইয়াত গাড়ী নচলাব বা কাম নকৰিব বুলি কোনেও কোৱা নাই। কিন্তু আমাৰ ল'ৰাসকলে যেতিয়া গাড়ী চলাবৰ কাৰণে যায়, আজি ভুক্তভোগী আপোনালোকৰ আগত আমি দেখুৱাম যে পদে পদে কিন্তু গোটেই বিষয়খিনি আজি দুলীয়াজান থানাতে 4-5খনমান কেছ এই বিষয়টো সন্দৰ্ভত আজি পৰ্যন্ত কিন্তু ৰেজিষ্টাৰ হৈ আছে। কাৰণ অইল ইণ্ডিয়া লিমিটেডৰ আজি 22 কোটিতকৈ অধিক টকাৰে তেওঁলোকৰ নিৰাপত্তাৰ নামত খৰচ কৰে। আৰু এখন গাড়ী যেতিয়া আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টত প্লেচ কৰিবলৈ যোৱা হয়, তাত কিন্তু থলুৱা নিবনুৱাই কিন্তু প্ৰহাৰ পৰ্যন্ত মানে হ'বলগীয়া হৈছে, তাত মহিলা অপদস্থ হ'বলগীয়া হৈছে। এই গোটেই কথাখিনি দুলীয়াজান আৰক্ষী থানাত স্পষ্টভাৱে কেছ যিবিলাক দিয়া আছে তাত উল্লেখ আছে। গতিকে PF আপোনালোকে গাড়ীখন চলাবৰ কাৰণে PF লাগিব, আপোনালোকে কি বুলি কয় EPF লাগিব, ESI লাগিব, এনেকুৱা ধৰণৰ কিছুমান কথা কৈছে। এই কথাখিনি আমি মানি লৈছোঁ, অইল ইণ্ডিয়াৰ নীতিগতখিনি শুদ্ধ বুলি আমি মানি লৈছোঁ। কিন্তু আৰু এটা কথা তেওঁলোকে তাতে কৈ দিছে যে অইল ইণ্ডিয়া লিমিটেডে যদি এই যিখিনি বান্ধি দিয়া যিখিনি নীতি নিয়ম, যিখিনি PF ESI বা যিখিনি নিয়ম বান্ধি দিছে, সেই নিয়মখিনি যদি কাৰোবাৰ হাতত ফুলফিল কৰিব নোৱাৰে, তেতিয়া লিখিছে যে অইলে এলট কৰা ড্ৰাইভাৰ তেওঁলোকে ল'ব পাৰিব। এই কথাটো আমি আচলতে বুজি পোৱা নাই। এইকাৰণে বুজি পোৱা নাই অইল ইণ্ডিয়াই ক'ত অধিকাৰ পালে আমি এলট কৰা ড্ৰাইভাৰ আপোনালোকে ল'ব পাৰিব। এটা ক্ৰিটিকেল পইণ্ট তেওঁলোকে নোট কৰি দিছে আৰু তলত মানে এটা খুব লুজাৰ পইণ্ট এটা তেওঁলোকে নোট কৰি পেলাই কৈ দিছে যে আমি এলট কৰা ড্ৰাইভাৰ তেওঁলোকে ল'ব পাৰিব। এই কথাটোৱে পাকে পকাই প্ৰমাণ কৰি দিয়ে বিগত দিনসমূহত স্থানীয় থলুৱা নিবনুৱাক যিটো চক্ৰই পাকে পকাৰে বঞ্চিত কৰি পেলাই দম দাদাগিৰি দেখুৱাই যেনেদৰে প্ৰভাৱ খটুৱাই ইয়াত গাড়ী চলাবৰ কাৰণে বা বিভিন্ন কৰ্মসংস্থাপনৰ কাৰণে প্ৰভাৱ খটুৱাই আছে, এই প্ৰভাৱ চক্ৰটোৰ আচলতে মানসিক হেঁচা বলতে হওক বা ভাবুকিতে হওক, কিন্তু অইল ইণ্ডিয়াই আজিৰ তাৰিখত কিন্তু দেশৰ নৱৰত্ন এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ হিচাপে কিন্তু আঁঠু লোৱা কথাটো অসমৰ ৰাইজৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক। গতিকে আপোনালোকক এটা কথা কৈছোঁ, অইল ইণ্ডিয়াই ৰাজহুৱা কৰিব লাগিব ওৱান মেন ওৱান ভেহিকেল পলিচিটো কি হয়, আৰু আপোনালোকে বান্ধি দিয়া এই যিখিনি PF ESI গোটেই কথাখিনি আচলতে গাড়ীখন আপোনালোকে কাক দিবৰ কাৰণে যোজা কৰিছে, বা আপোনালোকে যদি এই গোটেই বস্তুটো জটিলতাৰ সৃষ্টি হৈছে, এইখিনি পাৰ্মানেণ্ট ড্ৰাইভাৰ আপোনালোকে ছিষ্টেম বনাই পেলাই তেওঁলোকে নিয়োগ কৰিবৰ কাৰণে ব্যৱস্থা কৰক। অন্যথা কিন্তু অনাগত দিনত কিন্তু এই গোটেই কথাখিনিৰ ওপৰত অইল ইণ্ডিয়াৰ লগত আমাৰ কিন্তু বাকযুদ্ধ অথবা বিভিন্ন ক্ষেত্ৰত কিন্তু প্ৰতিৰোধ সংগ্ৰাম আমি গঢ়ি তুলিম। ইটিয়ছ গাড়ী আপোনালোকৰ অইল ইণ্ডিয়াই নিবিদা কৰিছিল, সেই ইটিয়ছ গাড়ীখিনি পোৱাৰ পিছত প্ৰায় 3 মাহ দিনৰ পিছত কিন্তু গাড়ীসমূহ প্লেচ কৰিবৰ কাৰণে অইল ইণ্ডিয়াই আচলতে চেষ্টা কৰিছিল। তাৰ মূলতে হৈছে যিসকল অ'নাৰ বা মালিকে মাটি বাৰী সম্পত্তি বিক্ৰী কৰি গাড়ী এখন নিবিদা লটাৰী পাই তেওঁ ক্ৰয় কৰি পেলাই তাত প্লেচ কৰিব যায়, তাত কিন্তু অইল ইণ্ডিয়াৰ ট্ৰেন্সপৰ্ট বিভাগে কিন্তু সেই গাড়ীসমূহ কোনো কাৰণতে প্লেচমেণ্ট নকৰে। এই কথাটো এইকাৰণে নকৰে, আপুনি টেণ্ডাৰ পাইছে হয় গাড়ীখন, কিন্তু সেই গাড়ীখন বিশেষ এটা চক্ৰক আপোনালোকে চলাব দিব লাগিব। আৰু এইবোৰ অইল ইণ্ডিয়াই কোৱা কথা। আৰু অইল ইণ্ডিয়াই যেতিয়া জিলা প্ৰশাসন অইল ইণ্ডিয়া আৰু আমাৰ লগত মিটিং হয়, তেতিয়া অইল ইণ্ডিয়াই এটা কথা বাৰে বাৰে কয় যে আমাৰ লগত কোনো কথা নাই, গাড়ী যোনে হ'লেও চলাব পাৰে, এল'ইত এই কথাটো লিখা আছে। আৰু যেতিয়া গাড়ীখন চলাবলৈ যাব তেতিয়া কিন্তু অইল ইণ্ডিয়াই কয় যে আপোনালোকৰ ইউনিয়ন কাৰ্ড আছে নাই, আপোনালোকে গাড়ীখন চলাব নোৱাৰিব। এই কথাখিনি এনেকুৱা ধৰণৰ দুমুখীয়া, এনেকুৱা ধৰণৰ ডুৱেল কেৰেক্টাৰ কিন্তু অইল ইণ্ডিয়াৰ মানে বিষয়ববীয়াসকলক আমি সকীয়াই দিছোঁ। অনাগত দিনত কিন্তু এনেকুৱা ধৰণৰ ঘটনা উদ্ভৱ হ'লে আমি কিন্তু সমগ্ৰ বিষয়টোৰ ওপৰত কিন্তু সৰ্বোচ্চ ন্যায়ালয়লৈ আমি যাবলৈ কিন্তু প্ৰস্তুত হৈ আছোঁ। সেই সময়ত দেৱাশিষ বৰা আছিলে, দেৱাশিষ বৰাই স্পষ্টভাৱে কৈছে আমাৰ ল'ৰাক মাৰপিট কৰিছে। দুলীয়াজান আৰক্ষী থানাত আজি পৰ্যন্ত গোচৰ ৰুজু হৈ আছে। মই আৰক্ষী অধীক্ষক তেওঁলোকক সেইদিনাখন কৈছোঁ যে মাৰপিট কৰিব আমাৰ ল'ৰাৰ ওপৰত। তেওঁলোকে তাত যেতিয়া যাব তেওঁলোকে কয় যে আমাক এইটো কাৰ্ড লাগিব, কিবা লাগিব, আৰু কিন্তু অথচ মানে অইল ইণ্ডিয়া এল'ই কপিতেই স্পষ্টকৈ লিখা আছে যে কণ্ট্ৰেক্টাৰজনে নিজে তেওঁ ড্ৰাইভাৰ ছিলেক্ট কৰাৰ ৰাইটটো থাকিব। গতিকে এই কথাখিনি খুব ক্ৰিটিকেল। আৰু যোৱা বছৰ তেনেকুৱা এটা প্ৰক্ৰিয়াত যিসকল লটাৰী যোগে নিবিদা যোগে যিসকলে পাইছিলে গাড়ী, 48খন গাড়ী আজি তাৰিখলৈকে অইল ইণ্ডিয়াই PF আৰু ESI দিয়া নাই। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? এতিয়া যিখিনি শেহতীয়াকৈ তেওঁলোকে উলিয়াইছে তাত কৈছে যে আমাৰ এল'টেড ড্ৰাইভাৰ তেওঁলোকে মালিকে ল'ব পাৰিব, আৰু কৈছে যে ড্ৰাইভাৰজন নিৰ্বাচিত কৰিবৰ কাৰণে আপোনালোকে PF ESI বাধ্যতামূলক মেণ্ডেটৰী তেওঁলোকে লিখি দিছে। কিন্তু যোৱা বছৰ 48খন তাৰে 300খন গাড়ীৰ ভিতৰত বাকীসকলে PF ESI পাই আছে, আৰু 48খন গাড়ীৰ কি কাৰণে PF ESI পোৱা নাই এই কথাটো কিন্তু অইল ইণ্ডিয়া আজি পৰ্যন্ত ৰাজহুৱা কৰা নাই। আৰু যিসকল গাড়ী চালকে বা যিসকলে গাড়ী পাই নিজে চলাই আছে বা ঘৰৰ মানুহে চলাই আছে, কেৱল মাত্ৰ কিন্তু তেখেতসকলৰ ক্ষেত্ৰতহে এইটো প্ৰযোজ্য হৈছে। গতিকে বুলি কিন্তু অইল ইণ্ডিয়াত কৰিবলৈ দিয়া নহ'ব। অইল ইণ্ডিয়াৰ শীততাম নিয়ন্ত্ৰিত কোঠাত বহি থকা মানুহসকলে, বিষয়াসকলে যদি ভাবিছে যে তৈল অধিকৃত থলুৱা জাতীয় জনগোষ্ঠীয় দল সংগঠনে মুখে অকল কৈ থাকে একো কৰিব নোৱাৰে বা ভাবুকি দিয়ে সামৰি মাৰিছে, তেওঁলোকে কিন্তু গেলা কণী আৰু গেলা বিলাহী কিন্তু দলি কিন্তু খাবৰ কাৰণে কিন্তু সাজু হৈ থাকক। বিগত দিনৰ অফিচাৰসকলে জানে যে দল সংগঠনৰ কথা যেতিয়া নুশুনিব বা এই স্থানীয় মনৰ মানুহখিনি আৱেগ অনুভূতিৰ কথা যেতিয়া অইল ইণ্ডিয়া নুশুনিব, তেতিয়া কিন্তু অইল ইণ্ডিয়া প্ৰত্যাহ্বান পাব। এয়া খুব স্পষ্ট কথা।
শেহতীয়াকৈ অইল ইণ্ডিয়াই আৰু এটা ডাঙৰ বিসংগতি আপোনালোকক আকৌ তুলি ধৰিব বিচাৰিছোঁ। অইল ইণ্ডিয়া লিমিটেডে যিখিনি টেংকাৰ বাউজাৰ, সেই বাউজাৰ আপোনাৰ 31খন বাউজাৰ কাৰণে তেওঁলোকে আহ্বান কৰিছিল। আৰু টেণ্ডাৰ তাত এলয় কপিটো লিখা আছিল যে প্ৰতিখন এই টেণ্ডাৰত বা নিবিদাত যিসকলে গাড়ী পাব, টেংকাৰ পাব, তেওঁলোকে 5খনকৈ এলটমেণ্ট সকলোকে দিয়া হ'ব। সেইটোত NITত স্পষ্টভাৱে লিখা আছে। কিন্তু যেতিয়া গাড়ীসমূহ আপোনালোকে জানে এই যিটো টেংকাৰ, এই টেংকাৰ নিবিদাত অংশগ্ৰহণ কৰিবৰ কাৰণে মানুহে গাড়ীবিলাক ক্ৰয় কৰি আনি থেচিছ নম্বৰৰ পৰা গাড়ী ৰেজিষ্ট্ৰেশ্যন নম্বৰলৈকে তাত ছাবমিট কৰিব লাগে। অথচ আপুনি যেতিয়া গম পালে যে 5খন গাড়ী লাগে, তো আপুনি 5খন গাড়ী আনি পেলাইহে আপুনি টেণ্ডাৰটো তাত পাৰ্টিচিপেট কৰিব। কিন্তু আমি দেখিবলৈ পালোঁ যে অইল ইণ্ডিয়া লিমিটেডৰ একাংশ বিষয়াই মনোপলিভাৱে NIT সম্পূৰ্ণৰূপে ভায়োলেট কৰি পেলাই কিন্তু প্ৰতিগৰাকী কণ্ট্ৰেক্টক কিন্তু 4খনকৈ গাড়ী কিন্তু তেওঁলোকে এলটমেণ্ট কৰিছে। এই কথাটো প্ৰমাণ কৰে অইল ইণ্ডিয়াৰ ভিতৰচোৱাত কেইখন গাড়ী লাগে, আচলতে কিমানখন প্ৰয়োজন হৈছে, এই গোটেই কথাখিনিৰ ওপৰত কোনো প্ৰয়োজন নাই। এজন কণ্ট্ৰেক্টাৰক কিমান হাৰাছমেণ্ট কৰা হৈছে যে কণ্ট্ৰেক্টাৰসকলে আজি 5খন গাড়ী আনি পেলাই যেতিয়া তাত 4খন দিবলগীয়া হৈছে, সেই অৱস্থাটো অইল ইণ্ডিয়া শীততাপ নিয়ন্ত্ৰিত কোঠাত বহা বিষয়াসকলে বুজি নাপাব। গতিকে এই বিষয়টো, এই টেণ্ডাৰটো কেঞ্চেল কৰিব লাগিব আৰু এই NIT ভায়োলেট কৰা যিসকল বিষয়ববীয়া আছে তেওঁলোকক কিন্তু কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব। তাৰ লগে লগে সমান্তৰালভাৱে WSSৰ আৰু এটা টেণ্ডাৰ অইল ইণ্ডিয়া লিমিটেডে যিখিনি চেল্ফ লোডিং বুলি কোৱা হয়, সেই বাউজাৰ টেণ্ডাৰ WSSৰ আৰু এইখিনি 8খন গাড়ীৰ কাৰণে তেওঁলোকে টেণ্ডাৰ প্ৰক্ৰিয়া উলিয়ালে। আৰু টেণ্ডাৰ নম্বৰটো আপোনাক কৈ দিছোঁ CDO 4177P21। দুইটা টেণ্ডাৰ সম্পূৰ্ণ বেলেগ বেলেগ। প্ৰথমৰ টেণ্ডাৰটো আছিলে আপোনাৰ 31খন গাড়ী আৰু পিছৰ টেণ্ডাৰটো আছিলে সম্পূৰ্ণৰূপে 8খন গাড়ী। দুইখন টেণ্ডাৰ পলিচিবিলাক বেলেগ বেলেগ। কিন্তু আমি দেখিবলৈ পালোঁ সেই 31খন গাড়ী 4খনকৈ প্ৰতিটো কণ্ট্ৰেক্টাৰ দি পেলাই অইল ইণ্ডিয়াই গোটেই বিষয়টো গাপ দি থৈ দিলে। আৰু এই যিখন 8খন গাড়ী আকৌ শেহতীয়াকৈ ওলাইছিলে, এই 8খন গাড়ী কিন্তু অইল ইণ্ডিয়াই সেই টেণ্ডাৰটোৰ লগত মাৰ্জ কৰি দিলে। তো দুটা টেণ্ডাৰ কিয় তেওঁলোকে আহ্বান কৰিবলগীয়া হৈছিলে, এই কথাখিনি অইল ইণ্ডিয়াই আমাক জনাব লাগে। কাৰণ এইকাৰণে জনাব লাগে, NIT তেওঁলোকে নিজেই মানে তৈয়াৰ কৰিছে বা নিজে প্ৰকাশ কৰিছে আৰু NIT তেওঁলোকে নিজে ভায়োলেট কৰিছে। এই কথাটো প্ৰমাণ কৰি দিয়ে অইল ইণ্ডিয়াৰ ভিতৰচোৱাত চৰম অৰাজকতাই বিৰাজ কৰিছে। অইল ইণ্ডিয়াৰ ভিতৰচোৱাত কোনো অনুশাসনমূলক আজিলৈকে প্ৰশাসনিক কোনো ধৰণৰ নীতি নিৰ্দেশনা কথা নাহে। দুটা নিবিদা বিজ্ঞাপন জাৰি নকৰাকৈ, কোনো ধৰণৰ পাৰ্মিশ্যন নোলোৱাকৈ তেওঁলোকে মাৰ্চ কৰি দিব পাৰে নেকি কোনোবাই? অইল ইণ্ডিয়া অফিচাৰবিলাকক আমি সুধিছোঁ, দুইটা টেণ্ডাৰ বেলেগ বেলেগ, দুইটা টেণ্ডাৰ পৃথক পৃথক, কোনটো ডিপাৰ্টমেণ্টত কি গাড়ী লাগিব সম্পূৰ্ণ বেলেগ বেলেগ ব্যৱস্থা। কিন্তু কেনেকৈ অইল ইণ্ডিয়াই দুইটা টেণ্ডাৰ মাৰ্চ কৰি একত্ৰিত কৰি পেলাই এই গোটেই বিষয়টো গাপ দি থৈ দিলে, এই কথাখিনি আমি অইল ইণ্ডিয়াক জানিব বিচাৰিছোঁ। বিসংগতিপূৰ্ণ এই টেণ্ডাৰবিলাক কিন্তু অইল ইণ্ডিয়াই কিন্তু কেঞ্চেল কৰিব লাগিব। তাৰ লগে লগে শেহতীয়াকৈ যিখিনি যে মালিকজনে নিজে গাড়ী চলাব পাৰিব বা কাৰোবাক চলাব দিব পাৰিব, গোটেই কাৰ্যখিনি ঠিকে আছিলে। কিন্তু শেহতীয়াকৈ আমি দেখিব পালোঁ অইল ইণ্ডিয়াৰ যিবিলাক এম্বুলেঞ্চ মালিকবিলাকে পাইছে, মালিকবিলাকে ঘৰৰ মানুহক চলাব দিব বা নিবনুৱা নিজৰ ঘৰুৱা মানুহক চলাব দিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰে। আমি কোৱা নাই যে অইল ইণ্ডিয়াত যিমান গাড়ী চলাই আছে সকলোকে উলিয়াই দিয়ক আৰু আমাৰ স্থানীয় বা তৈল অধিকৃত অঞ্চলৰ ল'ৰা লওক, আমি কেতিয়াও কোৱা নাই, আমি কেতিয়াও বাধা দিয়া নাই। বিভিন্ন জাতি জনগোষ্ঠীৰ ল'ৰা ইয়াত চলাই আছে, আহিছে, চলাই থাকক। কিন্তু আমাৰ স্থানীয় ল'ৰাবিলাকক যদি তেনেকুৱা ধৰণৰ বাধা প্ৰদান কৰে, এই কথাটো প্ৰমাণ হৈ গৈছে যে গোটেই কাৰবাৰটো অইল ইণ্ডিয়াই মনিটৰিং কৰি আছে। কি কাৰণে মনিটৰিং কৰি আছে? এম্বুলেঞ্চৰ যিটো টেণ্ডাৰ মালিকসকলে পালে, এলয় কপিটো আনিব যাওঁতে তাত তেওঁলোকে এখন আণ্ডাৰটেকিঙত তেওঁলোকে কিন্তু চহী কৰাইছে। অথচ সেই আণ্ডাৰটেকিঙৰ কথা কিন্তু কোনো ধৰণৰ এলয় বা NITত কিন্তু উল্লেখ নাই। অইল ইণ্ডিয়াই ক'ত অধিকাৰ পালে? অইল ইণ্ডিয়াই NIT ভায়োলেট কৰি, অইল ইণ্ডিয়াই নিজৰ বিজ্ঞাপনৰ নীতি নিৰ্দেশনা ভায়োলেট কৰি তেওঁলোকে এম্বুলেঞ্চত মালিকগৰাকীক তেওঁলোকে চহী কৰাবৰ কাৰণে আণ্ডাৰটেকিঙত যে আমি বাছি দিয়া ড্ৰাইভাৰক বা এই বিশেষ চক্ৰক তেওঁলোকে নিযুক্তি দিবৰ কাৰণে এনেকুৱা ধৰণৰ কৰিব লাগে বুলি আণ্ডাৰটেকিঙত চহী কৰাবৰ কাৰণে ক'ত মানে তেওঁলোকে অধিকাৰ পালে? আৰু যেতিয়া অইল ইণ্ডিয়া লিমিটেডৰ এই আপুনি অনুশাসনবিলাক নেমানিব বা এলয় বা আণ্ডাৰটেকিঙত চহী নকৰিব, তেতিয়া অইল ইণ্ডিয়াৰ ঠিকা বিভাগৰ পৰা এই ধৰণৰ ভাবুকি পত্ৰ আপোনাৰ ঘৰলৈ যাব যে আপুনি এনেক্সাৰ ইমানটো ফুলফিল কৰা নাই, আপুনি এনেক্সাৰ ইমানটো আমুক কৰা নাই, তামুক কৰা নাই, গতিকে আপোনাক ইমান দিনৰ ভিতৰত চকজ দিব, নহ'লে আপোনাক ব্লেক লিষ্টেড কৰিব। গতিকে এই কথাখিনিয়ে প্ৰমাণ কৰি দিছে অইল ইণ্ডিয়া লিমিটেডত তৈল উদ্যোগিত থলুৱা স্থানীয় নিবনুৱাসকলৰ বিৰুদ্ধে এটা শক্তিশালী চক্ৰই মূৰ দাঙি উঠিছে আৰু যিটোত অইল ইণ্ডিয়া লিমিটেডে ভীষণভাৱে হাৰ পানী যোগাই আহিছে। আৰু তাৰ লগে লগে আমি শেহতীয়াকৈ দেখিবলৈ পালোঁ অইল ইণ্ডিয়া লিমিটেডৰ HMV যিখিনি হেভি মটৰ ভেহিকেলছৰ যিখিনি ৰিজাল্ট আউট কৰিলে অইল ইণ্ডিয়াই, তাত কিন্তু 36টা পোষ্টৰ তেওঁলোকে কিন্তু পৰীক্ষা পাতিছিলে। আৰু আমি যেতিয়া ৰিজাল্ট দিছে তেওঁলোকে 29টা পোষ্টৰ ৰিজাল্ট দিয়া আমি দেখা পাইছোঁ। এই কথাটো অইল ইণ্ডিয়া লিমিটেডে স্পষ্ট কৰিব লাগে, এই যিকেইটা বাকী ৰৈ গ'ল এই পোষ্টকেইটা তেওঁলোকে আকৌ বিজ্ঞাপন জাৰি কৰিব নে
কেনেকুৱা ধৰণে কি কৰিব এই কথাটো আমাৰ তৈল দূষিত অঞ্চলৰ ৰাইজৰ জনা প্ৰয়োজন আছে। গতিকে অল ইণ্ডিয়া লিমিটেডক HMB পোষ্টৰ এই যি 29টা তেওঁলোকে ৰিজাল্ট কৰিলে, বাকী 7টা পোষ্ট কেনেকৈ ধৰণে কি কৰিব, নে ভেকেঞ্চি কৰিব নে বেকলগ কৰিব, এই কথাটো ৰাজহুৱাভাৱে বিজ্ঞাপন জাৰি কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু তাৰ লগে লগে যিখিনি কাৰিকৰী তেওঁলোকৰ বিভিন্ন 394টা পোষ্টৰ পৰীক্ষা পাতি কালি পৰহি যিখিনি ৰিজাল্ট দিছে, সেই তাতো আমি দেখিবলৈ পালোঁ প্ৰায় 370টামানহে তেওঁলোকে কিন্তু ৰিজাল্ট আউট কৰিছে। আৰু বাকী পোষ্টখিনি কি হ'ব এই কথাখিনি আমি সন্দেহ হিচাপে লৈছোঁ, কাৰণ অল ইণ্ডিয়াই কোৱা নাই যে, ক'তো বিজ্ঞাপন জাৰি কৰা নাই যে আমি ইমান পৰীক্ষা পাতিছিলোঁ, ইমান ৰিজাল্ট আউট কৰিছোঁ, বাকীখিনি কোৱালিফাই নহ'ল বা বাকীখিনি আমি পৰৱৰ্তী সময়ত কিন্তু বেকলগ হিচাপে হওক বা পৰৱৰ্তী ভেকেঞ্চিত আমি কিন্তু এড কৰি পেলাই এই গোটেইখিনি সংযুক্ত কৰি দিম, এই কথাটো অল ইণ্ডিয়াই ক'তো কোৱা নাই। গতিকে এই গোটেই বিষয়বিলাকে অল ইণ্ডিয়াই এটা আমি ভাবিবলৈ বাধ্য হৈছোঁ যে অল ইণ্ডিয়া লিমিটেডে আচলতে মন মৰ্জিমতে কৰি আছে গোটেই কামবিলাক। কাৰণ কেলৈ অল ইণ্ডিয়াই যিহেতু বিজ্ঞাপন জাৰি কৰিছে ইমানটা পোষ্টৰ কাৰণে, কিন্তু ইমান লাখ লাখ আজি 40,000, 50,000, 60,000 আজি ল'ৰাই যেতিয়া এপ্লাই কৰিছে, তাত মাত্ৰ 7টা পোষ্ট যে ল'ৰা পাছ কৰা নাই, এই কথাটো আটাইতকৈ হাস্যকৰ। তাৰমানে আটাইতকৈ হাস্যকৰ। অল ইণ্ডিয়াই পাকে পকাৰে আমাক বুজাব চেষ্টা কৰিলে এই কথাটো প্ৰমাণ কৰি দিছে অল ইণ্ডিয়াই কাৰ কাৰণে সংৰক্ষিত কৰি ৰাখিছে, না কেনেধৰণে এই বস্তুটো নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব, এই কথাটো স্পষ্ট হ'ব লাগে। যিখিনি আপোনাৰ ক্লাৰিকেলৰ পোষ্ট, যিখিনি আপোনাৰ সহকাৰী গাণনিক বিষয়া আছিলে, এই গোটেই বস্তুখিনি অল ইণ্ডিয়াই কিন্তু নিজৰ ভুলৰ কাৰণে বহুত ল'ৰাক 40,000তকৈ অধিক ল'ৰাই কলিং নোপোৱাৰ কাৰণে এটা প্ৰতিক্ৰিয়া হোৱাৰ পিছত, বিভিন্ন আন্দোলন হোৱাৰ পিছত এই গোটেই প্ৰক্ৰিয়াটো বন্ধ কৰি থৈ দিছিলে। আজিও ৰাজহুৱা নহ'ল কাৰ ভুলৰ কাৰণে 40,000 আচলতে আমাৰ স্থানীয় নিবনুৱাই কলিং পাবলৈ সক্ষম নহ'ল। আৰু সেই পোষ্টটো অল ইণ্ডিয়াৰ গইনা লৈ পেলাই আজি পৰ্যন্ত কিন্তু এই ক্লাৰিকেলৰ পোষ্টখিনি কিন্তু মুকলি কৰি দিয়া নাই। আমি সংবাদ মেলযোগে অল ইণ্ডিয়া লিমিটেডক আটাইবোৰ পোষ্ট অতি শীঘ্ৰে মুকলি কৰি ক'ভিডৰ এই জটিল পৰিস্থিতিৰ সন্মুখীনত মানুহৰ নিবনুৱাৰ আজি কাম কাজৰ অভাৱ হৈছে, এনেকুৱা এটা টাইমত নিবনুৱাসকলৰ সংস্থাপনৰ কাৰণে যিহেতু অসম চৰকাৰেও বিভিন্ন প্ৰশাসনিক পোষ্টবিলাক মুকলি কৰি দিছে, বিভিন্ন ধৰণৰ জলসিঞ্চনৰ বিভাগৰ পৰা আৰম্ভ কৰি বিভিন্ন পোষ্টবিলাক মুকলি কৰি দিছে। গতিকে অল ইণ্ডিয়া লিমিটেডেও চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি এই পোষ্টখিনি মুকলি কৰি দিবৰ কাৰণে আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ। আৰু তাৰ লগে লগে আৰু এটা কথা আমি দেখিবলৈ পাইছোঁ, আজি যিখিনি টেংকাৰ নিবিদা হ'ল বা গাড়ী নিবিদা হ'ল, অল ইণ্ডিয়া লিমিটেডে এটা কথা স্পষ্ট কৰিব লাগিব, আমাৰ ল'ৰাবিলাকে আমাৰ মানে এইটো কোৱা নাই যে আমি জাতি ধৰ্ম বৰ্ণৰ কথা কৈছোঁ বা আমি বিভিন্ন স্থানীয় কথা কৈছোঁ, আমি কৈছোঁ যে তৈল অধিকৃত অঞ্চলৰ অইল ইণ্ডিয়া য'ত য'ত আছে তাৰ কথা কৈছোঁ যে অল ইণ্ডিয়া লিমিটেডৰ কি কাৰণে আমাৰ ল'ৰাই টেংকাৰ যেতিয়া প্লেচ কৰিব যায় সেই টেংকাৰসমূহ কিয় প্লেচ কৰা নহয়, কি কাৰণে এটিএছ গাড়ীসমূহ প্লেচ কৰিবলৈ জানে অল ইণ্ডিয়া প্লেচ কৰিব নিদিয়ে, এই কথাখিনি স্পষ্ট হ'ব লাগিব। মোৰ জন্ম ইয়াত, মোৰ ঘৰ ইয়াত, মোৰ কাষৰ চোতালত খাট চলি আছে, মই গাড়ীখন চলাম নে নচলাম এই কথা সিদ্ধান্ত আমি ল'ম, তৈল দূষিত অঞ্চলৰ ল'ৰাই ল'ব। কোনোবাই আহি পেলাই ইয়াত এটা হেঁচা প্ৰয়োগ কৰি যদি তেনেকুৱা ধৰণৰ এটা পাক চক্ৰত অইল ইণ্ডিয়াক কৰিব বিচাৰিছে, অইল ইণ্ডিয়া লিমিটেডে কিন্তু প্ৰত্যাহ্বানৰ পৰা প্ৰত্যাহ্বান সন্মুখীন হ'ব। অইল ইণ্ডিয়াক আমি মৰম কৰোঁ, অইল ইণ্ডিয়াক আমি আটাইতকৈ গৌৰৱৰ এটা স্বাভিমানী অনুষ্ঠান হিচাপে গণ্য কৰোঁ। আৰু এই গৌৰৱৰ গইনালৈ যদি অইল ইণ্ডিয়াই যদি তেনেকুৱা ধৰণৰ দুৰ্বলতা বুলি ভাবি যদি থলুৱা তৈল দূষিত নিবনুৱা লোকসকলক যদি বঞ্চিত কৰি এনেকুৱা ধৰণৰ ব্যৱস্থা কৰে, অইল ইণ্ডিয়া লিমিটেডক কিন্তু আমি কৈ দিছোঁ যে এই কথাখিনি কিন্তু তেওঁলোকে মূল্য ভৰিব লাগিব। আৰু আপোনালোকক পুনৰবাৰ কৈছোঁ, অইল ইণ্ডিয়াক আৱাসিক মুখ্য বিষয়াত আমাৰ আছে যে এইখিনি কাৰ হস্তক্ষেপত এনেকুৱা ধৰণৰ অৰাজকতা অইল ইণ্ডিয়াত বিৰাজ কৰিছে, এই কথাখিনি স্পষ্ট হ'ব লাগিব। অইল ইণ্ডিয়া যেতিয়া তৈল দূষিত অঞ্চলৰ ৰাইজৰ কথা নুশুনিব, ৰাইজেও কিন্তু অইল ইণ্ডিয়াৰ কথা নুশুনিব, এইটো স্পষ্ট কথা যায়। কিন্তু আপোনালোকে তেওঁলোকৰ পৰা পাই ল'ব পাৰিব। আৰু আমি দেখিবলৈ পাইছোঁ অল ইণ্ডিয়া লিমিটেডত ভাৰতী ইঞ্জিনিয়াৰিং নামৰ এটা প্ৰতিষ্ঠানে, ঠিকাভিত্তিক প্ৰতিষ্ঠানে যিসমূহ অইল ইণ্ডিয়াৰ CISFবিলাক আছে বা যিখিনি তেওঁলোকৰ উদ্যোগিক সুৰক্ষা বাহিনী আছে, তেওঁলোকৰ কাৰণে যিটো টেণ্ডাৰ হৈছিলে জেনেৰেটৰ, এই জেনেৰেটৰ ছাপ্লাইৰ কাৰণে এটা টেণ্ডাৰ হৈছিল বিশেষ আজি 4 বছৰ আগতে। কিন্তু তাত মানে তেওঁলোকে ক্ৰাইটেৰিয়া আছিল টেণ্ডাৰত যে তাত গোটেই টেণ্ডাৰটোত আচলতে 18জন তেওঁলোকে শ্ৰমিক ৰাখিব লাগে বা নিযুক্তি দিব লাগে, কিন্তু মাত্ৰ 6জন ল'ৰা লৈ পেলাই তেওঁলোকে কিন্তু কাম চলাই আছে। অথচ অইল ইণ্ডিয়া লিমিটেডৰ অধীনত তেওঁলোকৰ কিন্তু এটা বিভাগ আছে, বিভিন্ন ধৰণৰ তেওঁলোকৰ বিভাগ আছে, তেওঁলোকৰ চুপিৰিয়ৰ বিষয়া আছে। তাৰপিছতো কেনেকৈ অইল ইণ্ডিয়া লিমিটেডত এই ভাৰতী ইঞ্জিনিয়াৰিং নামৰ এটা তথাকথিত এটা সাধাৰণ ব্যক্তিগত প্ৰতিষ্ঠানে কেনেকৈ জেনেৰেটৰ ছাপ্লাই ক্ষেত্ৰত এনেকুৱা ধৰণৰ 6জন মানে অকল মানুহ ৰাখি বাকীকেইজন 18জনৰ ভিতৰত 6জন অকল ৰাখিছে, কাৰ সাহসত কৰিছে, অইল ইণ্ডিয়া কাৰ আশীৰ্বাদ আছে, আৰু এই গোটেই বিষয়খিনিৰ ওপৰত RC মহোদয়ে তদন্ত কৰিবলৈ তেওঁ সৎ সাহস আছে নে নাই তাক লৈ মোৰ প্ৰশ্ন উত্থাপন হৈছে। যদি অসমীয়া মানুহৰ প্ৰতি, অসমীয়া জাতিটোৰ প্ৰতি চেণ্টিমেণ্ট আছে, তৈল দূষিত অঞ্চলৰ ৰাইজৰ প্ৰতি তেওঁলোকৰ যদি অকণমানো শ্ৰদ্ধা আছে, তেওঁলোকে গোটেই বিষয়খিনিৰ ওপৰত তদন্ত কৰি এটা শক্তিশালী ভূমিকা অইল ইণ্ডিয়া ল'ব লাগিব। আৰু আমি শেহতীয়াকৈ দেখিলোঁ অইল ইণ্ডিয়া লিমিটেডৰ বহু মানুহ এতিয়া ৰিটায়াৰ হৈছে, কিন্তু ৰিটায়াৰ হোৱা সলনি সেই পোষ্টখিনি একলগ কৰি অইল ইণ্ডিয়া বিজ্ঞাপন জাৰি কৰি স্থায়ী নিবনুৱা সংস্থাপনৰ কাৰণে ব্যৱস্থা লোৱা নাই।
অল ইণ্ডিয়াত আপোনালোকে অল ইণ্ডিয়া মেডিকেলত যাওক, ৰিটায়াৰ মানুহে অল ইণ্ডিয়াৰ চাকত মানে ভিতৰত চোৱাত মানে কাম পৰিচালনা কৰি আহিছে। প্ৰডাকশ্যন ডিপাৰ্টমেণ্টত যাওক, তেওঁলোকে গোটেই মানে যিবিলাক ৰিটায়াৰ মানে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক তেওঁলোকে কিন্তু এতিয়া মানে নিযুক্তি প্ৰক্ৰিয়া ৰাখিছে। আৰু শেহতীয়াকৈ আমি দেখিবলৈ পালোঁ সংযুক্ত মুক্তি বাহিনী অসম বা আলফাই কিন্তু অল ইণ্ডিয়া লিমিটেডক বা ONGC এটা থ্ৰেটেনিং দিছিল বা এটা আহ্বান জনাইছিল যে থলুৱা নিযুক্তি হ'ব লাগে আৰু ঠিকাভিত্তিক নিযুক্তি বন্ধ কৰিব লাগে। কিন্তু আমি দেখিবলৈ পালোঁ অল ইণ্ডিয়া লিমিটেডতো আলফা কথাটো বাদেই দিয়ক, আমাৰ গণতান্ত্ৰিক সংগঠনৰ কথাও কিন্তু তেওঁলোকে শুনা নাই। গতিকে এই কথাখিনি প্ৰমাণ কৰি দিয়ে অল ইণ্ডিয়া লিমিটেড আচলতে অসমৰ ৰাইজৰ কথা কেতিয়াও শুনিবলৈ ইচ্ছুক নহয়, এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আমাৰ মাজত উত্থাপন হৈছে। এই গোটেই বিষয়খিনি অতি সোনকালে যদি অল ইণ্ডিয়া লিমিটেডে এটা সুদৃষ্টিৰে প্ৰশাসনিকভাৱে এটা বৈঠক অনুষ্ঠিত কৰি গোটেই কথাখিনি সমাধানৰ ব্যৱস্থা নকৰে, তৈলদূষিত অঞ্চলৰ ডিব্ৰুগড় তিনিচুকীয়া জিলা আমি সামৰি কিন্তু অল ইণ্ডিয়াৰ বিৰুদ্ধে কিন্তু ক'ভিড প্ৰট'কল মানি হ'লেও কিন্তু গণতান্ত্ৰিক আন্দোলনৰ কাৰণে সাজু হৈছোঁ। আৰু ইতিমধ্যে গোটেই কথাখিনি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি পত্ৰযোগে প্ৰেৰণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি আশা কৰিছোঁ সন্মানীয় অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু তেওঁ এতিয়া নিযুক্তিৰ ক্ষেত্ৰত যথেষ্ট উদ্যোগী ভূমিকা পালন কৰি আহিছে, গতিকে এই গোটেই বিষয়খিনিত যে অল ইণ্ডিয়াৰ এই চৰম অৰাজকতাৰ পৰা আচলতে এই যিসকল হিততাপ নিয়ন্ত্ৰিত মনোপলি যিসকলে আচলতে এনেকুৱা ধৰণৰ চক্ৰান্তমূলক কাম কৰি আহিছে, এওঁলোকক নাকি লগাবলৈ সক্ষম হ'ব বুলি ভাবিছোঁ। আৰু আপোনালোকে যদি কিবা প্ৰশ্ন সুধিবলগীয়া আছে সুধিব পাৰে।